কৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে কৰ্ণাটক বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক কে আৰ ৰমেশ কুমাৰে বলাৎকাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰি সকলোকে আশ্চৰ্যচকিত কৰি তুলিলে বলাৎকাৰ যিহেতু ৰোধ কৰিবই নোৱাৰি সেয়েহে এনে সময়ত মহিলাগৰাকীয়ে শান্তিত সহযোগ কৰি উপভোগ কৰিব লাগে বুলি উদ্ভট অশালীন মন্তব্য কৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে তাৎপৰ্যপূৰ্ণভাৱে নিৰ্ভয়া কাণ্ডৰ বৰ্ষপূৰ্তি দিনাই কংগ্ৰেছী বিধায়কগৰাকীয়ে এনে নিৰ্লজ্জ বক্তব্যই লজ্জানত কৰিছে সমগ্ৰ ভাৰতবাসীকে উল্লেখযোগ্য যে কংগ্ৰেছৰ এই বিধায়কগৰাকীয়ে কোৱা কথাখিনিৰ ৰহস্বাদনতে ব্যস্ত থাকিল বিধানসভাৰ অধ্যক্ষজনো অতি তাৎপৰ্যপূৰ্ণ কথা পুনৰ জনাইছো পবিত্ৰ সদনক অপবিত্ৰ কৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে কৰ্ণাটক বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক কে আৰ ৰমেশ কুমাৰে বলাৎকাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰি সকলোকে আশ্চৰ্যচকিত কৰি তুলিলে বলাৎকাৰ যিহেতু ৰোধ কৰিব নোৱাৰি সেয়েহে এনে সময়ত মহিলাগৰাকীয়ে শান্তিত সহযোগ কৰি উপভোগ কৰিব লাগে বুলি এক উদ্ভট অশালীন মন্তব্য কৰিছে জনপ্ৰতিনিধিগৰাকীয়ে ইতিমধ্যে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে কিন্তু এইখিনিতে তাৎপৰ্যপূৰ্ণ কথা যে নিৰ্ভয়া কাণ্ডৰ বৰ্ষপূৰ্তিৰ দিনাই কংগ্ৰেছী বিধায়কজনে এনে নিৰ্লজ্জ বক্তব্যই লজ্জানত কৰিছে ভাৰতবাসীক আৰু এইখিনিতে পুনৰ এবাৰ জনাইছো যে কংগ্ৰেছৰ এই বিধায়কগৰাকীয়ে কোৱা কথাখিনিৰ ৰহস্বাদনতে কিন্তু ব্যস্ত থাকিল বিধানসভাৰ অধ্যক্ষজন इतनी विकृत घटिया और शर्मनाक सोच रखते हैं मैं कर्नाटका सरकार से अपील करती हूं कि इस एमएलए के ऊपर तुरंत एफआईआर दर्ज की जाए तुरंत इसको अरेस्ट किया जाए इसकी विधानसभा से सदस्यता रद्द की जाए और इसकी जितनी भी वीआईपी सिक्योरिटी इसको और इसके परिवार को मिली हुई है वो सब छीन ली जाए इस आदमी की सोच बिल्कुल एक बलात्कारी की सोच के जैसे है और इसे कोई हक नहीं बनता कि वो देश में विधानसभा में जाके बैठे जब इस आदमी की और इसके परिवार की सारी वीआईपी सिक्योरिटी छीन ली जाएगी और इसको और इसके परिवार को आम लोगों की तरह जीना पड़ेगा तब इसको समझ में आएगा कि रेप का डर क्या होता है আৰু পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ কাৰ্বি আংলঙৰ ৰংমং ৱেইট নিহত হল কেডিএলপিৰ অধ্যক্ষ জেকসন ৰংহাং অভিযানৰ সময়তে আৰক্ষীৰ সংঘৰ্ষত লিপ্ত হৈছিল জেকসন আকৌ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত নিহত উগ্ৰপন্থী সংগঠন কেডিএলপিৰ অধ্যক্ষ জেকসন ৰংহাং কাৰ্বি আংলঙৰ ৰংমং ৱেইট পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰ পুৱতি নিশা উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে ৰংমং ৱেইট আৰক্ষীয়ে চলাইছিল অভিযান আৰক্ষীৰ অভিযানৰ সময়ত জেকসনৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী হয় গুলীয়াগুলীত নিহত হয় জেকসন ৰংহাং ঘটনাস্থলীৰ পৰা এটা পিস্তল আৰু গুলী উদ্ধাৰ কৰা হয় কাৰ্বি ডেমক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট তেওঁলোকে এতিয়ালৈকে সাৰেণ্ডাৰ কৰা নাই আৰু বেছিভাগ কেছতে কিডনেপিং এক্সটৰ্চন এইবোৰত জড়িত হৈ আছে তেওঁলোকৰ মেইন লিডাৰজন আছিলে জেকসন ৰংহাং তো সেইমতে আমি বিবিয়াকত থকা বুলি খবৰ পালোঁ আৰু আমাৰ এটা টিম এটা গোটেই চাৰ্চ অপাৰেশ্যন কৰা হ'ল দুইটা পক্ষৰ মাজত ফায়াৰিং আৰু ক্ৰছ ফায়াৰিং হৈছে তাৰপিছত জেকসন ৰংহাং ইনজুৰ্ড হৈছে তাক আমি মেডিকেলত আনিছোঁ আৰু ডক্টৰে তেওঁক ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে তেওঁলোক 4-5জন কেডাৰ আছিলে বাকী কেইজনটো পলাই গৈছে বিগত সপ্তাহত ৰংমং ৱেইট দলং নিৰ্মাণৰ কামত জড়িত কোম্পানীৰ এজন চালকক অপহৰণ কৰিছিল কেডিএলপি উগ্ৰপন্থীয়ে 15 ডিচেম্বৰত অপহৃত চালকজনক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে এই ঘটনাৰ আঁত ধৰিয়েই কেডিএলপি উগ্ৰপন্থীৰ সন্ধানত অভিযানত নামিছিল ৰংমং ৱে আৰক্ষী জেকসন ৰংহাং হ'ল মাষ্টাৰমাইণ্ড আছিলে আপোনালোকে 11 ডিচেম্বৰ এজন ইয়াতে ব্ৰিজৰ কনষ্ট্ৰাকশ্যন কৰা ৱৰ্কাৰ আছিলে তেওঁ হেড ৱৰ্কাৰ তো তেওঁক কিডনেপ কৰিছিলে সেই মানুহজনক আমি 15ত আমি ৰিকভাৰী কৰিছোঁ জংঘলৰ পৰা অকল এটাই বুলি নহয় তেওঁৰ এগেইনষ্টত 5-6টা কেছ ৰেজিষ্টাৰ হৈ আছে বেছিভাগ আৰ্মছ এক্ট এক্সটৰ্চন এক্ট আমি ডিমাণ্ড পেড পাইছোঁ মানি ৰিচিপ্টো পাইছোঁ আৰু তেওঁৰ লগত আমি এটা পিষ্টলো পাইছোঁ সজীৱ গুলি পোৱা হৈছে কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 169 কোটি টকাৰ ঋণ লৈ আত্মগোপন অনন্ত চৰণ নায়ক নামৰ লোকজনৰ ভাৰতীয় ষ্টেট বেংকৰ লামডিং শাখা কৰ্তৃপক্ষই সিল কৰিলে লোকজনৰ 2 টকাৰ তালিকা
ঋণ লৈ পলাল ঋণগ্ৰস্ত 1-2 কোটি নহয় 169 কোটি টকাৰ ঋণ ঘটনা লামডিঙৰ ঋণ লৈ আত্মগোপন কৰিছে অনন্ত চৰণ নায়ক নামৰ লোকজনে ভাৰতীয় ষ্টেট বেংকৰ লামডিং শাখাৰ পৰা লোকজনে লৈছিল 169 কোটি টকাৰ ঋণ পৰিণতিত বেংক কৰ্তৃপক্ষই সিল কৰিলে লোকজনৰ দুটা অট্টালিকা দণ্ডাধীশৰ উপস্থিতিত SBI কৰ্তৃপক্ষই সিল কৰে লোকজনৰ সম্পত্তি অনাগত দিনতো বেংক কৰ্তৃপক্ষই সিল কৰিব লোকজনৰ সম্পত্তি বিল্ডিংটো আমি সিল কৰিছোঁ যিহেতু এইটো মালিকজনে মানে তেখেতৰ চাৰফাইচি এক্টৰ মাজত কিছুমান ষ্ট্ৰেছ এছেটছ আছে সেইটো কাৰণে বেংকে এইটো টেক অভাৰ কৰিছে তেওঁলোকৰ আৰু কিছুমান প্ৰপাৰ্টি আছে বেলেগ বেলেগ এইটো চিজ কৰিব সেইটো কাৰণে আজি এইটো চিজ কৰা হৈছে কোনোৰে প্ৰব্লেম হৈছে বেড লোন যিটো হৈছে সেইটো কাৰণে এইটো বেংকে এইটো চিল কৰিছে পলাতক অনন্ত চৰণ নায়ক হৈছে নায়ক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্ণধাৰ বেংকৰ পৰা ঋণ লোৱাৰ পাছত পৰিশোধ নকৰাকৈ দীৰ্ঘদিনে আত্মগোপন কৰি আছে অনন্ত নায়কে ভুজাৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰৰ দিচাংমুখ দিহিংমুখ আৰু দিখমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদত নামিছে আছু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত শ শ শিক্ষাৰ্থী আৰু ৰাইজে ৰূপায়ণ কৰিলে মানৱ শৃংখল কাৰ্যসূচী বৰলুইটৰ পাৰত মানৱ শৃংখল খহনীয়াৰ ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ বৰলুইটে গ্ৰাস কৰি আহিছে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখ দিহিংমুখ আৰু দিখৌমুখ অঞ্চলটোৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত স্থায়ী পদক্ষেপ গ্ৰহণৰ দাবীৰে শুকুৰবাৰে ওলাই আহিল শ শ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত দিচাংমুখৰ অফলা আৰু দিখৌমুখত ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজে ৰূপায়ণ কৰে বিশাল মানৱ শৃংখল কাৰ্যসূচী যে এই ব্ৰহ্মপুত্ৰ চাপৰি যে বহুত গাঁও ওচন হৈ গ'ল আৰু এতিয়া যদি গাঁওখনে ৰোধ নকৰে আজি মথৰি মেৰামতি নকৰে গোটেই কঁওপুৰ মৌজাতে ওচন হৈ যাব গোটেই কবৰ মৌজা মোচন হৈ যাব সেই চৰকাৰে কাম কৰি জানুৱাৰীৰ মাহৰ পৰা আৰম্ভ কৰক আমি চৰকাৰক অনুৰোধে জনাইছোঁ আবেদন জনাইছোঁ যিহেতু যদি এই গৰাখনে যদি ৰোধ হয় তেতিয়া আমাৰ গাঁওখন বাচি থাকিব আমাৰ জীৱন সম্পত্তি আৰু সংস্কৃতিটো আমাৰ শুদ্ধি হৈ থাকিব কণ্ট্ৰেক্টক চলাবৰ কাৰণেহে তেওঁলোকে বিভাগটো চলোৱা নিচিনা দেখা যায় আপুনি বাৰিষা সময়ত ইয়াত 1 কোটি টকা পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে তাৰ নিমিত্তে কামো হৈছিলে কিন্তু কেনেকুৱা ধৰণৰ কাম হ'ল খৰালি তেওঁলোকে কিন্তু নিৰীক্ষণ কৰিবলৈ নাহে আমাক কিন্তু চৰকাৰে এই বানপানীৰ কাৰণে এতিয়া খৰালি দিনতে সুবিধাটো কৰি দিব লাগে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বৰলুইটৰ চাপৰি শিৱসাগৰ জিলাৰ বানগড় আঁচনি সমস্যাৰ স্থায়ী সমাধানৰ বাবে অভিজ্ঞ কাৰিকৰী বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰতিবেদন যুগুতাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ স্থায়ী নিৰাপত্তা নিশ্চিত কৰক দিহিংমুখ দিচামুখ দিখমুখ পৰ্যন্ত এলেকাৰ স্থায়ী সুৰক্ষাৰ বাবে যুৱ আপেক্ষ আৰু বাস্তৱসন্মত পৰিকল্পনা কৰ্মসূচী ৰূপায়ণ কৰক ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ নামত চৰকাৰক লৰা ধেমালি নকৰিবলৈ সকীয়াই দিয়ে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আমি প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছোঁ যাৰ জৰিয়তে তেওঁলোকে কাৰিকৰী বিশেষজ্ঞ দলৰ দ্বাৰা প্ৰতিবেদন যুগুত কৰি এই সমগ্ৰ অঞ্চলৰ স্থায়ী সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে তেওঁলোকে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক আৰু সময় নিৰ্দিষ্ট কৰ্মপন্থাৰে জনসাধাৰণৰ স্থায়ী সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে আমি এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছোঁ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে দিচামুখৰ অফলা কেইবা হেক্টৰ কৃষিভূমি নৈৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট